সেন্ট মেৰিজ স্কুলত আমি উপস্থিত আছোঁ সেন্ট মেৰিজ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত আমি উপস্থিত আছোঁ সেন্ট মেৰিজ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলতো এয়া পৰিৱেশ আমি দেখুৱাবলৈ যত্ন কৰিছোঁ যিহেতু সকলো এইদৰে ফূৰ্তি কৰা পৰিলক্ষিত হৈছে আৰু এই বিদ্যালয়খনৰ পৰাই 96% নম্বৰ লৈ এগৰাকী ছাত্ৰীয়ে সুফল অৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু যিহেতু দুয়োগৰাকী ছাত্ৰীকে মাজত লৈ তেওঁলোকে এইদৰে আনন্দ উল্লাস কৰিছে আৰু সমগ্ৰ পৰিৱেশ আমি দেখুৱাই যাবলৈ যত্ন কৰিছোঁ আমি মাজলৈ যাবলৈ চেষ্টা কৰিম বিৰাট ভাল লাগিছে এইখিনি আমাৰ স্কুলখনৰ কষ্ট আমাৰ টিচাৰ্ছখিনি কষ্ট লগতে ফ্ৰেণ্ডছবিলাকে তাকে এয়া আমাৰ ইনস্পিৰেশ্যন আমি বিচাৰোঁ আমি নেক্সট টাইম আমি ভাল কৰিব থেংক ইউ টাইম আমি ট্ৰাই কৰিম আমি টেনত বহুত ট্ৰাই কৰিম ভাল কৰিছে আজি মনটো বহুত ভাল লাগিছে ভাল লাগিছে হয় এয়া আমি দেখুৱাই যাবলৈ যত্ন কৰিছোঁ সকলোৱে এইদৰে ফূৰ্তি কৰা পৰিলক্ষিত হৈছে আনন্দ উল্লাস কৰা পৰিলক্ষিত হৈছে লখিমপুৰৰ সেন্ট মেৰিজ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰিৱেশ আৰু আমি সমগ্ৰ পৰিৱেশ আমি দেখুৱাই যাবলৈ যত্ন কৰিছোঁ এইদৰে শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী সকলোৱে এইদৰে ফূৰ্তি কৰা পৰিলক্ষিত হৈছে লখিমপুৰৰ সেন্ট মেৰিজ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰিৱেশ আমি দেখুৱাই যাবলৈ যত্ন কৰিছোঁ So thank you so much for being here to celebrate the success of these two students. I'm really happy that God has blessed St. Mary's family with a very successful and excellent result for the 2025-26 year. And we attribute all this success to the parents, to the teachers, and to the society. And I wish all the students who walk the footsteps of St. Mary's become excelled in their life. Thank you. মোৰ পাৰ্চেণ্টেজ 81 আৰু নামটো হৈছে আনিশা আক্তাৰা হৈছে আৰ্টছৰ মোৰ মেইন ছাপোৰ্ট আছিলে টিচাৰ্ছখিনি বহুত হেল্প কৰিছে সিহঁতি পাৰ্চনেলি মানে বহুত হেল্প কৰিছে আৰু ক'ব গ'লে এক্সামৰ আগলৈকে সিহঁতি মডেল টেষ্ট পেপাৰ এইবোৰ মোক চেণ্ড কৰিছে তে বহুত হেল্পফুল টিচাৰ্ছখিনিক লগ মোৰ পেৰেণ্টছক লৈ আৰু মই এইখিনি ৰিজাল্ট অকল স্কুলখনৰ কাৰণেহে কৰিব পাৰিছোঁ মোৰ নাম প্ৰেৰণা বৰুৱা মোৰ পাৰ্চেণ্টেজ 96 ভাল লাগিছে টিচাৰবিলাকৰ পৰা বহুত সহায় পাইছিলোঁ মোৰ টিউশ্যন কোনো নাছিলে যি পঢ়িছোঁ স্কুলৰ টিচাৰৰ পৰাই পঢ়িছোঁ তো বহুত হেল্প কৰিছে তেওঁলোকে আই এম থেংকফুল টু দেম তেওঁলোকে নহ'লহেঁতেন আৰু এনেকুৱা আৰু আমি কথা পাতিবলৈ যত্ন কৰিম আচলতে আজি মানে খুবেই আনন্দিত হৈছোঁ ইমান ধুনীয়া ফলাফল প্ৰেৰণা আৰু আনিশা দুইজনী আমাৰ ইয়াতে পৰা মেট্ৰিক পাছ কৰি গৈছিলে গতিকে তেওঁলোকে বিনা টিউশ্যনত স্কুলৰ ওপৰত ভিত্তি কৰি যে ল'ৰা ছোৱালীয়ে ভাল ৰিজাল্ট দেখুৱাব পাৰে প্ৰেৰণা আৰু এনিশা মানে তাৰ এটা জ্বলন্ত উদাহৰণ 100% হয় বহুত সুখী বুজাব নোৱাৰোঁ মানে ভাষা নাই ইমানেই ভাল লাগিছে অকল মোৰ বুলি নহয় আমাৰ বিদ্যালয়ৰ যে পৰিৱেশটো দেখিছে চবে যথেষ্ট আনন্দিত হৈছোঁ বহুত ভাল লাগিছে আৰু আমি দেখুৱাবলৈ যত্ন কৰিছোঁ সকলোৱে এইদৰে আনন্দ উল্লাস কৰা পৰিলক্ষিত হৈছে আৰু আমি কথা পাতিবলৈ যত্ন কৰিম কেনেকুৱা ঠিক আছে টপ কৰিম 3জনৰ লগত টপ কৰিম পুৰা টপ কৰিম চিন্তা নকৰিম হেৰি কষ্ট কৰিছে ইনো পাব যদি ভাল লাগিছে পাৰিম আমি এয়া লখিমপুৰৰ সেন্ট মেৰিজ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা আমি দেখুৱাবলৈ যত্ন কৰিলোঁ ৯৬% নম্বৰলৈ উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে এগৰাকী ছাত্ৰী এখন বিদ্যালয়ৰ এইদৰে সমগ্ৰ পৰিৱেশ দেখুৱাই যাবলৈ যত্ন কৰিলোঁ লখিমপুৰ টুডে দৰ্শকসকলক